সলনি কৰাৰ এটা ডাঙৰ ষড়যন্ত্ৰ একাংশ বেদখলকাৰীয়ে কৰি আছিল আৰু এটো এদিনীয়া বা দুদিনীয়া পৰিকল্পনা নহয় এটো বছৰ বছৰ ধৰি হৈ আছে আৰু শেহতীয়াকৈ এতিয়া এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে নামনি অসমখন ইতিমধ্যে নামনি অসমৰ প্ৰায়বোৰ বনাঞ্চলত প্ৰায় 10% 20% অঞ্চল এই বেদখলকাৰীৰ কবলত আছে শেহতীয়াকৈ আমি গোৱালপাৰাৰ যি পাইকান সংৰক্ষিত বনাঞ্চলৰ 1038 বিঘা হেক্টৰ বিঘা ভূমি যি দখল কৰা যিখিনি বেদখল মুক্ত কৰা হল তেতিয়া মুখ্যমন্ত্ৰীয়ে চিন্তা ব্যক্ত কৰিছিল আৰু শেহতীয়াকৈ আজি যখন সংবাদমেল তেওঁ সম্বোধন কৰিলে তাত এই বেদখলকাৰীসকলৰ যিটো ডাঙৰ ষড়যন্ত্ৰ আছিল ফিনিশ আসাম জেহাদ এটো লাহে লাহে নামনি অসমৰ পৰা উজনি অসমলৈ তেওঁলোকে কাম কৰি গৈছিল আৰু এটা মোটিভ লৈ কাম কৰি গৈছিল এনেকুৱা নহয় যে এখন জিলাৰ পৰা অন্য এখন জিলালৈ যেতিয়া বেদখলকাৰীসমূহ যায় তেতিয়া তেওঁলোকে যেতিয়া ভূমি দখল কৰে তাৰ জনগাঁথনি সলনি কৰা এটা ষড়যন্ত্ৰ চলি আছিল আৰু শেহতীয়াকৈ মধ্য অসমৰ পৰা উজনি অসমলৈ এই বেদখলকাৰীসকলে নিজৰ নতুন নতুন ভূমি দখল কৰিছিল শেহতীয়াকৈ ঢিং উৰিয়াম ঘাটৰ পৰা গোলাঘাট তিতাবৰলৈ একাংশ লোক উঠি গৈছে আৰু মুখ্যমন্ত্ৰীয়ে কোৱা মতে এই অঞ্চলসমূহৰ পৰা নিখাৰ সময়ত নৈশ বাছ চলে দিনৰ ভাগত তেওঁলোকৰ বাছ চলে তাৰ এটাই কাৰণ তেওঁলোকৰ দুখন ঘৰ আছে দুটা অঞ্চলত একাংশ লোক থাকে ঢিং উৰিয়াম ঘাটত আৰু তাৰ পৰা তেওঁলোকে যেটা দখল কৰিছে তিতাবৰ মৰিয়নি গোলাঘাট এই অঞ্চলসমূহত আৰু তেওঁলোকে যেটা আহিব লগা হয় তেওঁলোকৰ কাৰণে এই উৰিয়াম ঘাটৰ পৰা বাছ চলাচল হয় এনেকুৱা ভয়ংকৰ ষড়যন্ত্ৰ হৈছে লখিমপুৰৰ আন্তঃগাঁথনিৰ কথা জনগাঁথনিৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছে যে কেৱল বনাঞ্চল বা মাটি দখলতেই ভূমি জেহাদতে সীমাবদ্ধ হৈ থকা নাই তেওঁলোকে ফিনিশ আসাম জেহাদ কৰি আছিল লাহে লাহে কাৰণ অসমীয়া যিসকল খিলঞ্জীয়া মানুহ আছে তেওঁলোকৰ পৰ্যাপ্ত পৰিমাণৰ ভূমি আছে তেওঁলোকৰ নিজৰ মাটিত থাকে কিন্তু এই সকল বেদখলকাৰী চকু অসমৰ বনাঞ্চলসমূহৰ ওপৰত এই বনাঞ্চলসমূহত বিশেষকৈ নামবৰ অন্য নালাগে কাজিৰঙাৰ বিভিন্ন প্ৰান্তত চলি আছিল কাজিৰঙাটো বেদখল চলি আছে আৰু শেহতীয়াকৈ গোৱালপাৰা পাইকান সংৰক্ষিত বনাঞ্চল ৰাক্ষসিনী এই অঞ্চলসমূহতো তেওঁলোকে বিভিন্ন ধৰণে তেওঁলোকে 30-35 ঘৰ 40 ঘৰকৈ মানুহ আহিছে আৰু শেহতীয়াকৈ লখিমপুৰত যোনটো উচ্ছেদ চলিল তাতো মুখ্যমন্ত্ৰী এটা কথা কৈছে বিগত 15 বছৰত লখিমপুৰত সাংঘাতিক পৰিৱৰ্তন হৈছে জনগাঁথনিৰ সাংঘাতিক পৰিৱৰ্তন হৈছে উৰিয়াম ঘাটত তেখেতক উচ্ছেদ কৰিবলৈ আহ্বান জনাইছে আৰু যদি মানুহে বাধা নিদিয়ে অসমবাসী ৰাইজ যদি খাৰ নাপায় অনাগত 20 বছৰত অসমত বনাঞ্চল বুলিবলৈ একো নাথাকিব বুলি মুখ্যমন্ত্ৰী এটা ডাঙৰ চিন্তা ব্যক্ত কৰিছে আৰু কৈছে যে লেণ্ড জেহাদ নহয় এয়া অসম ফিনিশ কৰা জেহাদ মাটি দখল কৰা কাৰ্যক লেণ্ড জেহাদ আখ্যা দিছিল আৰু সজাগ নহলে অনাগত 20 বছৰত উঠি অহা প্ৰজন্মৰ কাৰণে বা আমাৰ অসমৰ যেটো আহিবলগীয়া প্ৰজন্ম আছে তেওঁলোকে ডাঙৰ সমস্যাত সন্মুখীন হ'ব মাটি নাথাকিব অসম আৰু অসমীয়া মানুহ সজাগ হোৱাৰ সময় আহি পৰিছে বেদখলকাৰী সংখ্যা অত্যন্ত যি সংখ্যা মুখ্যমন্ত্ৰী যেটো দিছে 70,000ৰো অধিক বেদখলকাৰী আছে বুলি কোৱা হৈছে এই সকলে বনাঞ্চলৰ ভূমি বেদখল কৰি তেওঁলোক বহি আছে কিন্তু তেওঁলোকৰ পৰ্যাপ্ত ভূমি আছে তেওঁলোকৰ নিজৰ নামত মাটি আছে কিন্তু তাৰ পিছতো তেওঁলোকে একোখন জিলা বা একোখন সমষ্টিৰ জনগাঁথনি সলনি কৰিবৰ কাৰণে তেওঁলোকে ফিনিশ আসাম জেহাদটো চলাই গৈছিল আৰু কৈছে গোৱালপাৰা ডিএফও সুলেমান চৌধুৰীয়ে আনি মানুহ বহুৱাইছিল একাংশ চৰকাৰী বিষয়ৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছে আৰু লগতে কৈছে বুঢ়াচাপৰিত একোজনে 150 বিঘা মাটি দখল কৰি আছে এজন ব্যক্তিৰ নামত 150 বিঘাতকৈও অধিক ভূমি তেওঁলোকৰ আছিল আৰু তেওঁলোক কিন্তু ভূমিহীন নাছিল জমিদাৰৰ দৰে তেওঁলোক তাত আছিল আৰু বুঢ়াচাপৰিত এটা সময়ত এটা দিনত 10টাতকৈও অধিক গড় নিধন কৰা হৈছিল আৰু মুখ্যমন্ত্ৰী এটো কথাই কৈছে যিসমূহ বন্যপ্ৰাণী সুৰক্ষাৰ কথা কোৱা হৈছিল আইনৰ কথা আছে সেইসমূহ যি উলংঘা কৰি একাংশই বন্যপ্ৰাণীসমূহ হত্যা কৰিছিল গড় বা অন্য ধৰণৰ যিসমূহ জীৱ-জন্তু আছে তাতো এই সকল বেদখলকাৰী আছিল বুলি মুখ্যমন্ত্ৰী এটা ভয়ংকৰ তথ্য দিছে আৰু কৈছে যিসমূহ অঞ্চলত এতিয়া উচ্ছেদ চলিল বনাঞ্চলসমূহক বেদখল মুক্ত কৰা হল সেই অঞ্চলসমূহত পুনৰ হাতী আহিছে সেই অঞ্চলসমূহত পুনৰ বন বিভাগৰ ফলৰ পৰা গছ লগোৱা হৈছে কিন্তু লখিমপুৰক লৈ এটা ডাঙৰ ষড়যন্ত্ৰ চলি আছিল উজনি অসমৰ যোৰহাট তিতাবৰ মৰিয়নি গোলাঘাট এই অঞ্চলসমূহক লৈ এতিয়া ষড়যন্ত্ৰ চলি আছে আৰু তেওঁ এটা কথা কৈছে যে লখিমপুৰত যি 70টা পৰিয়ালক উচ্ছেদ কৰা হল তেওঁলোক মানকাছাৰ পৰা আহিছিল তেওঁলোকৰ লক্ষ্য হ'ব লাগিছিল যে তেওঁলোক পূৰ্ববংগীয় বা তেওঁলোকৰ বেংগলী সম্প্ৰদায়ৰ লোক আছিল তেওঁলোক যাব লাগিছিল পশ্চিম বংগলৈ কিন্তু তেওঁলোকে বাছি লৈছিল 400 কিলোমিটাৰ দূৰত লখিমপুৰত তেওঁলোকে যাব পাৰিলেহেঁতেন 30 কিলোমিটাৰ দূৰ আছিল মানকাছাৰৰ পৰা পশ্চিম বংগলৈ কিন্তু তালৈ নগৈ তেওঁলোকে কি কাৰণত 400 কিলোমিটাৰ দূৰত্বত আহি লখিমপুৰক বাছি ললে হেতু মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছে আৰু তেওঁলোকে কৈছে এটো তেওঁলোকে এটা মোটিভ তেওঁলোকে
এটা ষড়যন্ত্ৰ তেওঁলোকৰ দীৰ্ঘদিনীয়া এটা ষড়যন্ত্ৰ আছিল যেটো ফিনিশ আসাম জেহাদ নামেৰে মুখ্যমন্ত্ৰীয়ে নামাকৰণ কৰিছে আৰু সময় আছে যে তাৰে জ্বলন্ত উদাহৰণ হৈছে লখিমপুৰত ইতিমধ্যে উচ্ছেদ চলিছে কিন্তু উজনি অসমৰ ৰাইজ সজাগ হবৰ হ'ল কাৰণ নামনি অসমৰ ৰাইজে ইতিমধ্যে তেওঁলোক ভুক্তভোগী কাৰণ বিভিন্ন প্ৰান্তত সত্ৰ মঠ মন্দিৰৰ ভূমি বেদখল কৰি একল অবৈধ বেদখলকাৰী বহিছে আৰু তেওঁলোকে কাখত থকা খিলঞ্জীয়া লোকসকলৰ ভূমিবোৰো লাহে লাহে দখল কৰিছে তেওঁলোকৰ একাংশ গুণ্ডা বাহিনী আছে ধুবুৰীত আমি পৰিস্থিতি দেখিছিলো নিষিদ্ধ মাংসক লৈ যেতিয়া এটা উত্তপ্ত পৰিস্থিতি সৃষ্টি হ'ল চৰ অঞ্চলৰ পৰা একাংশ সন্দেহযুক্ত নাগৰিক নিশাৰ ভিতৰতে তেওঁলোকে ধুবুৰী 4 নং ৱাৰ্ডত আহি প্ৰায় 50খন নাৱৰে তেওঁলোক আহিছিল উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিবলৈ আহিছিল আক্ৰমণৰ ভাবুকি তেওঁলোকে প্ৰদান কৰে খিলঞ্জীয়া লোকক তেওঁলোকে ভাবুকি প্ৰদান কৰে আৰু ভয় ভাবুকিৰে তেওঁলোকে ভূমিসমূহ দখল কৰিছে আৰু ভূমি দখল কৰাৰ ক্ষেত্ৰত একাংশ ডিএফও যিজন গোৱালপাৰাৰ ডিএফও যাৰ নাম কৈছে সুলেমান চৌধুৰী তেনেকুৱা একাংশ চৰকাৰী বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ কিন্তু তেওঁলোকৰ প্ৰত্যক্ষ সহযোগত এনেকুৱা ধৰণৰ কাম কৰি গৈছে মুখ্যমন্ত্ৰীৰ মন্তব্য আহিছে আমি আপোনালোকক শুনাব বিচাৰিছো লখিমপুৰত যেতিয়া এভিকশন হ'ল আমাৰ কিছুমান পলিটিক্যাল লিডাৰে এগৰাকী ছোৱালীৰ ভিডিঅ' এটা লৈ ইস্যু কৰিলে কিন্তু তাত সত্যটো কি লখিমপুৰত আমি এভিকশন কৰিছিলোঁ তাত যেতিয়া আমি দেখা পালোঁ যে কোন মানুহ আছিলে বৰপেটাৰ পৰা ৭৪টা ফেমিলি গৈছিলে লখিমপুৰত নগাঁৱৰ পৰা ৬৩টা ফেমিলি গৈছিলে লখিমপুৰৰ ওচৰতে বঙালমাৰাৰ পৰা ৩৫টা ফেমিলি গৈছিলে গোৱালপাৰাৰ পৰা 7টা ফেমিলি গৈছিলে কাছাৰৰ পৰা 2টা ফেমিলি গৈছিলে সাউথ সালমাৰা মানকাছাৰৰ পৰা 2টা ফেমিলি সাউথ সালমাৰা আৰু মানকাছাৰৰ ডিস্টেন্সটো আপোনালোকে এবাৰ চিন্তা কৰক সাউথ সালমাৰাৰ পৰা লখিমপুৰ কিমান ডাঙৰ ডিস্টেন্স হ'ব আৰু ইয়াৰ পিছত যেতিয়া আমি চালো যে মানুহবিলাক ল্যান্ডলেস নেকি তেতিয়া আমি দেখিলো খলিলউদ্দিন আলী সন অফ আকবৰ আলী এতিয়াও নগাঁৱত ভাইক ভনিয়াক আছে ঘৰ আছে আবুল হাসান শেখ আলাউদ্দিন শেখৰ লৰা সাউথ সালমাৰা তেওঁলোকৰ ঘৰ এতিয়াও তাতে আছে they are not landless মইনুদ্দিন শেখ আলাউদ্দিন শেখ বৰপেটাত এতিয়াও মাটি আছে তাৰ পিছত আমি আকৌ চালো আবুল হুছেইন সন অফ সনু মালিক বঙালমাৰাৰ ওচৰতে মাটি আছে নিজৰ দখল কৰি বা মাটি ঘৰবাৰী আছে জয়নাল আবেদিন বৰপেটাৰ পৰা গৈ প্ৰথম বঙালমাৰাৰ পৰা লখিমপুৰ এই ধৰণে আপোনালোকে যদি চাই আবেদ আলী বৰপেটা মুজিবুৰ ৰহমান বৰপেটা ইজাজুৰ ৰহমান বৰপেটা শহীদুৰ ৰহমান বৰপেটা বাবু আলী বৰপেটা সুৰাতন নেছা বৰপেটা ইউসুফ আলী নগাঁও খাইৰুল ইছলাম নগাঁও ৰছিফুল ইছলাম বৰপেটা ৰমজান আলী বৰপেটা ৰুস্তম আলী বৰপেটা মজিদা বেগম বৰপেটা মতিউৰ ৰহমান বৰপেটা আতিকুল আলী তেজপুৰ সুৰান নেছা নগাঁও অৰ্থাৎ এখেতসকলে সাউথ সালমাৰা বৰপেটা নগাঁৱৰ পৰা লখিমপুৰ টাউনত গৈ তেওঁলোকে মাটি দখল কৰি এটা গোটেই গাঁও এখন বনাই লৈছিল এতিয়া সিদিনাখন 13 গৰাকী খিলঞ্জীয়া মানুহৰ কথাটো উদ্দেশ্য প্ৰণোদিতভাৱে ফোকাস কৰা হ'ল কিন্তু লখিমপুৰ সাউথ সালমাৰাৰ মানুহক যে আমি এভিকশন কৰিলো আৰু লখিমপুৰত জনগাঁথনি পৰিৱৰ্তনৰ যিটো এটা ষড়যন্ত্ৰ আৰম্ভ হৈছিল তাক আমি ৰখাব পাৰিলো সেই কথাটো আমাৰ বহু ৰাইজে আলোচনা কৰিব নোখোজে আজি এই গোটেই জায়গাবিলাকত পোভা লামডিং বা গোৱালপাৰা এই জায়গাবিলাকত অকল ফৰেষ্ট ডিষ্ট্ৰাকশন কৰাটো ওয়ান ইস্যু সেকেন্ড ইস্যু এইবিলাক জায়গাত বিভিন্ন স্থানৰ পৰা মানুহ গৈ তাৰ জনগাঁথনিটো পৰিৱৰ্তন কৰিছিল যদি মই ওৰাঙৰটো আপোনালোকক দেখুৱালো
বৰচলাটো লাহৰীঘাট ঢিঙৰ মানুহ নদী পাৰ হৈ আহি বৰচলা সমষ্টিত বহিলে বৰচলাৰ জনগাঁথনিটো পৰিৱৰ্তন কৰি আজি 1 বছৰৰ পৰা ঢিং আৰু লাহৰীঘাটৰ ৰাইজে উৰিয়াম ঘাটত গৈ ফৰেষ্ট ভাঙি আছে আৰু দুখন তাতে নাইট ছুপাৰ চলে বিটুইন লাহৰীঘাট এণ্ড ঢিং আৰু উৰিয়াম ঘাট এবাৰ উজনি অসমৰ জনগাঁথনিটো পৰিৱৰ্তনৰ কাৰণে এটা প্ৰচেষ্টা আৰম্ভ হৈছে বাছ কিয় চলে কাৰণ তেওঁলোকৰ ঘৰ এখন ইয়াত আছেই কিন্তু তেওঁলোকে এতিয়া উৰিয়াম ঘাটলৈকে গ'লে সৰু পথাৰ আৰু বাইদৰ সমষ্টিটো নেঘেৰি বিলত গোলাঘাট যদি গোলাঘাট গৈ পায় নেক্সট পজিশন ইজ তিতাবৰ উৰিয়াম ঘাটৰ গাতে লাগি আছে গোলাঘাট গোলাঘাটৰ গাতে লাগি আছে তিতাবৰ তিতাবৰৰ গাতে লাগি আছে মৰিয়নি যোৰহাট অৰ্থাৎ নেক্সট 20 ইয়াৰ্ছত যদি অসমীয়া মানুহে আজি বাধা নিদিয়ে আমাৰ গুটেই ফৰেষ্টখিনি য'ত য'ত ফৰেষ্ট আছে তাতে তাতে এনক্ৰোচমেন্ট হ'ব এটা ফৰেষ্ট কাভাৰ নোহোৱা হ'ব দ্বিতীয় ডেমোগ্ৰাফিৰ পৰিৱৰ্তন হ'ব আজি সাউথ সালমাৰ পৰা মানুহ বেংগলত যাব পাৰে বেটাৰ ইনকাম আৰু 30 কিলোমিটাৰ গলে বেংগল পায় 50 কিলোমিটাৰ গলে বেংগল পায় কিন্তু তেওঁলোক গৈছে 400 কিলোমিটাৰ টুৱাৰ্ডছ লখিমপুৰ আৰু আজি আপোনালোকে লখিমপুৰৰ ভোটাৰ লিষ্টখন চাওক 15 ইয়াৰ্ছত তাৰ ডেমোগ্ৰাফিৰ কিমান পৰিৱৰ্তন হৈছে আজি 15 ইয়াৰ্ছত 20 ইয়াৰ্ছত লখিমপুৰৰ জনগাঁথনিৰ কিমান পৰিৱৰ্তন হৈছে আপোনালোকে তাত চাব পাৰে মুখ্যমন্ত্ৰী মন্তব্য শুনলে মুখ্যমন্ত্ৰী স্পষ্টভাৱে কৈছে উজনিত জনগাঁথনি পৰিৱৰ্তনৰ ভয়ংকৰ ষড়যন্ত্ৰ আছিল আৰু এই সময়ছোৱাত মুখ্যমন্ত্ৰী কিছুমান তথ্য দিছে তাতে বিজেপি চৰকাৰ অহাৰ পিছত 84,743 বিঘা ভূমি বেদখল মুক্ত কৰা হৈছে এবিঘা দুবিঘা নহয় 44,743 বিঘা সত্তনামগড়ৰ 4,449 বিঘা ভূমি বেদখল মুক্ত কৰা হৈছে সৰ্বমুঠ 1,19,584 বিঘা ভূমি বেদখল মুক্ত কৰা হৈছে 160 বৰ্গ কিলোমিটাৰ ভূমি বেদখল মুক্ত কৰিছে চৰকাৰে ডাঙৰ এটা সফলতা বুলি ক'ব লাগিব আৰু লগতে কৈছে অসমীয়া মানুহ সজাগ হবৰ হ'ল কাৰণ যদি অসমীয়া মানুহে এই আখে-পাখে থকা বিশেষকৈ উজনি অসমখনৰ কথা মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কৈছে কাৰণ নামনি অসমৰ জনগাঁথনি সলনি হৈছে হেতু সকলোৱে একেমুখে স্বীকাৰ কৰিব লাগিব কাৰণ এতিয়া ধুবুৰী বা গোৱালপাৰা পাইকান সংৰক্ষিত বনাঞ্চল যতেই যত উচ্ছেদ অভিযান চলিল তাত দেখা পোৱা গৈছে একাংশ বেদখলকাৰীয়ে আৰক্ষীক আক্ৰমণ কৰিবলৈ আহিছে তাত একাংশ অপৰাধ জড়িত ঘটনা জড়িত থকা লোক আছিল তেওঁলোকৰ পৰ্যাপ্ত পৰিমাণৰ নথিপত্ৰ নাছিল প্ৰশ্ন সকলোৱে উত্থাপন কৰিছিল বিশেষকৈ বিৰোধীয়ে বা যিসকল জাতীয়তাবাদী আমাৰ সংগঠন আছে তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছিল এই সকল লোক ইয়াৰ পৰা যে উঠাই দিছে তেওঁলোক যাব কলৈ তাৰে উত্তৰ মুখ্যমন্ত্ৰীয়ে দিলে যে বেদখলকাৰীবোৰ ইয়াৰ পৰা ইয়ালৈ ঘূৰি ফুৰে এখন জিলাৰ পৰা অন্যখন জিলালৈ যায় অন্যটা সমষ্টিৰ পৰা অন্যটা সমষ্টিত তেওঁলোকে নতুনকৈ থিতাপি লয় উজনি অসমৰ পৰা গৈ নামনি অসমৰ পৰা গৈ তেওঁলোকে উজনি অসমৰ ফালে গুচি যায় আৰু পৰৱৰ্তী সময়ত তেওঁলোকে দুইটা স্থানতে তেওঁলোকে মাটি বেদখল আৰম্ভ কৰে আৰু এই ষড়যন্ত্ৰ বা এই ধৰণৰ কাম যদি অসমীয়া মানুহ থাকোতেই সময় থাকোতে যদি অসমীয়া মানুহ সজাগ নহয় তেন্তে আমি নিজৰ মাটি হেৰুৱাব লাগিব খিলঞ্জীয়াসকলে মাটি হেৰুৱাব লাগিব আৰু বনাঞ্চল বুলিবলৈ অসমত একো নাথাকিব এই ভয়ংকৰ তথ্য মুখ্যমন্ত্ৰীয়ে দিছে আৰু লগতে এটা ভাল বাৰ্তা মুখ্যমন্ত্ৰীয়ে দিছে যে উচ্ছেদৰ পাছতেই পাইকান সংৰক্ষিত বনাঞ্চল য'ত 1038 হেক্টৰ বিঘা ভূমি বেদখল হৈ আছিল তাত যেটা বেদখল কৰা হ'ল এতিয়া তাত পুনৰ বন্যহস্তীৰ বিচৰণ দেখিবলৈ পোৱা গৈছে কাৰণ গোৱালপাৰা দুধনৈ এই অঞ্চলটো দীৰ্ঘদিনৰ পৰা হাতী মানুহৰ সংঘাত হৈ আছিল আৰু হাতী মানুহৰ সংঘাত হোৱাৰ অন্যতম কাৰণটো হৈছিল যে বন ধ্বংসযোগ্য বন ধ্বংস কোনে কৰিছিল একাংশ বেদখলকাৰীয়ে কৰিছিল বেদখলকাৰী তত্ত্বাৱধানত একাংশ ডিএফৰ ছত্ৰছাত এইবোৰ চলি আছিল কিন্তু এতিয়া পুনৰ এটা ভাল বাৰ্তা আহিছে যে পাইকান বনাঞ্চলত পুনৰ সংৰক্ষিত বনাঞ্চলত পুনৰ বন্যহস্তীৰ বিচৰণ দেখিবলৈ পোৱা গৈছে আৰু পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ স্থিৰ কথা তেওঁ এটা কথা স্পষ্ট কৰি দিছে যে অনাগত দিনতো ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে এনেকুৱা ধৰণৰ উচ্ছেদ অভিযান চলিব আৰু লগতে কৈছে যে জাতীয়তাবাদী
নেতাসকলে বা বিৰোধীয়ে যেটো কথা কৈছে সমালোচনা কৰিছিল তেওঁলোকে কৰিছে যে আমি কোনো পুঁজিপতিৰ স্বাৰ্থত উচ্ছেদ কৰা নাই আমাৰ কাৰণে পুঁজিপতি হৈছে অসমৰ বন্যপ্ৰাণীসমূহ আমি সংৰক্ষণ কৰিব লাগিব কোনো অন্য পুঁজিপতিক আমি মাটি নিদিও অসমৰ যিখিনি মাটি আছিল বনাঞ্চলৰ মাটি হিচাপে থাকিব অন্য প্ৰান্তটো এতিয়া বিভিন্ন ধৰণৰ কোন বনাঞ্চলত কিমান ভূমি বেদখল হৈ আছে সকলো তথ্য ইতিমধ্যে কৰা হৈছে সকলো তথ্য ইতিমধ্যে বন বিভাগৰ হাতত আছে আৰু অতি শীঘ্ৰে অসমৰ অন্য প্ৰান্তটো চলিব কিন্তু চিন্তাৰ কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছে লেণ্ড জেহাদ নহয় এয়া অসম ফিনিশ কৰা জেহাদ আছিল আৰু বেদখলকাৰীৰ সংখ্যা অসমত প্ৰায় ৭০,০০০ৰো অধিক ধন্যবাদ